নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল আজি হৈছে 1 জানুৱাৰী 2026 অসমীয়া 16 বৃহস্পতিবাৰ আজি সূৰ্যোদয় সময় পুৱা 6:01 আৰু সূৰ্যাস্ত সময় 4:27 আজি হৈছে ত্ৰয়োদশী তিথি আৰু শুক্লপক্ষ আজি দিনটো প্ৰথম ৰাশি হ'ল মেষ ৰাশি আপোনাৰ ঘৰত অতিথি আহিব ডাঙৰ ভাই ভনীৰ লগত হোৱা আদান প্ৰদানত কিছু তিক্ততা থাকিব পাৰে আপুনি হয়তো আপোনাৰ চাকৰি সলনি কৰাৰ কথা চিন্তা কৰিব পাৰে ধৰ্মৰ প্ৰতি আপোনাৰ বিশ্বাস কমি যাব পাৰে আপোনাৰ আদৰ্শ আৰু আচৰণত প্ৰশংসা হ'ব ব্যৱসায়ত আপোনাৰ প্ৰদৰ্শন অতি উত্তম হ'ব বৃষ ৰাশি আপোনাৰ আত্মবিশ্বাস লৰচৰ কৰিব পাৰে বাহিৰৰ মানুহৰ ওপৰত সময় নষ্ট নকৰিব আপোনাৰ ঊৰ্ধ্বতম বিষয়াৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে আপুনি আপোনাৰ সন্তানৰ স্বাস্থ্যৰ বাবে চিন্তাত পৰিব মিথুন ৰাশি আপোনাৰ দৈনন্দিন কাম-কাজ ভাল নহ'ব ব্যৱসায়ত আৰ্থিক লোকচান হ'ব ল'ৰা-ছোৱালীৰ আচৰণ ভাল নহ'ব আপুনি ঘৰতে শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰে কিবা কাৰণত আপোনাৰ মেজাজ বিচলিত হ'ব পাৰে নতুন মানুহৰ লগত বন্ধুত্ব গঢ়ি তোলাৰ পৰা বিৰত থাকক কৰ্কট ৰাশি নিজৰ মনোবল আৰু আত্মবিশ্বাস বজাই ৰাখক দুপৰীয়া লাভ কৰিব ভাল খবৰ আপোনাৰ সন্তানৰ উন্নতিৰ বাবে আপোনাৰ মনটো সুখী হ'ব আপুনি দায়িত্বশীল ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন লাভ কৰিব ব্যস্ততাৰ মাজতো আপুনি আপোনাৰ পৰিয়ালৰ বাবে সময় বিচাৰি পাব সিংহ ৰাশি কৰ্মক্ষেত্ৰত আৱেগৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক আপুনি আপোনাৰ সময়ৰ উৎকৃষ্ট ব্যৱহাৰ কৰিব পাৰিব আপুনি হয়তো সন্ধিয়া ৰাতিৰ আহাৰ খাবলৈ ওলাই যাব পাৰে আপোনাৰ ৰোমান্টিক সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব ল'ৰা-ছোৱালীৰ লগত সময় কটাব যদি আপুনি চাকৰি সাক্ষাৎকাৰ দি আছে তেন্তে নিশ্চয় সফল হ'ব কন্যা ৰাশি আপোনাৰ হাতত ধনাত্মক শক্তিৰ প্ৰচুৰতা থাকিব নিজৰ লক্ষ্যৰ ওপৰত সম্পূৰ্ণ মনোনিৱেশ বজাই ৰাখক আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকল আপোনাৰ ওপৰত সন্তুষ্ট হ'ব বিৰোধীয়ে আপোনাক সমালোচনা কৰিব পাৰে আপোনাৰ মনত এটা অজ্ঞাত ভয়ৰ সৃষ্টি হ'ব পাৰে আপোনাৰ কৰ্মচাৰীসকল কাম-কাজৰ খবৰ ৰাখক তুলা ৰাশি অফিচত আপোনাৰ কামক মানুহে সমালোচনা কৰিব পাৰে আপোনাৰ কৰ্মক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন কৰাটো এৰাই চলিব লাগে দুপৰীয়াৰ আগতে গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক সম্পত্তি ক্ৰয় বিক্ৰয় কৰি আপুনি আৰ্থিকভাৱে লাভৱান হ'ব আপোনাৰ বৈবাহিক সম্পৰ্কত উত্তেজনা লাঘৱ হ'ব বৃশ্চিক ৰাশি আপোনাৰ পত্নীয়ে আপোনাৰ প্ৰতি অতি মনোযোগ দিব আপোনাৰ ওচৰত পৰিয়ালৰ লোক সন্তুষ্ট হ'ব চৰকাৰ সম্পৰ্কীয় বিষয়ত বিজয়ৰ সম্ভাৱনা আছে প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব আপুনি দাতব্য কামৰ প্ৰতি প্ৰবল হ'ব ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত উজ্জ্বল ভৱিষ্যত প্ৰদৰ্শন কৰিব ধনু ৰাশি কৰ্মক্ষেত্ৰত আপোনাৰ কৃতিত্বত অসন্তুষ্ট হ'ব আপুনি কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা চিন্তা কৰিব নতুন অভিজ্ঞতাৰ বাবে আপুনি সাজু হোৱা উচিত ইম্পালছিভ হিচাপে আপুনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটো এৰক আপুনি বিচাৰি অহা সুযোগবোৰ হয়তো আপোনাৰ বাটত আহিব পাৰে মাদক দ্ৰব্য সেৱন কৰাসকলে অসুবিধাৰ সন্মুখীন হ'ব পাৰে মকৰ ৰাশি নিজৰ কেৰিয়াৰ সম্পৰ্কে আনৰ পৰা বেছি পৰামৰ্শ লোৱাটো ভাল নহয় আপোনজনৰ সৈতে মানসম্পন্ন সময় কটাব পাৰিব আপুনি আপোনাৰ সকলো কাম সময়মতে সম্পূৰ্ণ কৰিব পৰীক্ষাৰ্থীসকলে পৰীক্ষাত উৎকৃষ্ট ফলাফল পোৱাৰ সম্ভাৱনা আছে খং নিয়ন্ত্ৰণ কৰি শান্তভাৱে কাম কৰক কুম্ভ ৰাশি আপোনাৰ পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ যত্ন লওক আপুনি হয়তো আপোনাৰ ব্যৱসায়ত কিছু নতুন পৰিকল্পনা কৰিব পাৰিব প্ৰেম জীৱনত কিছু অসুবিধা আহিব আদালতৰ গোচৰত আপুনি জয়লাভ কৰিব পাৰে অতীতৰ প্ৰচেষ্টাই আজি ইতিবাচক ফল দিব পাৰে পঢ়া-শুনাক লৈ চিন্তিত হৈ পৰিব ছাত্ৰ-ছাত্ৰীসকল আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি আপোনাৰ আজিৰ দিনটো বৰ শুভ হ'ব আপুনি সহজেই আপোনাৰ পেছাদাৰী লক্ষ্যত উপনীত হ'ব নিৰ্মাণ প্ৰকল্পসমূহ সুচাৰুৰূপে আগবাঢ়িব আপুনি আপোনাৰ পৰিয়ালৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়ত অৰ্থপূৰ্ণ আলোচনা কৰিব চৰকাৰী কামৰ পৰা আপুনি আৰ্থিক সুবিধা লাভ কৰিব আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক ধন্যবাদ